নমস্কাৰ। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত দুটা অতি গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথম খবৰটো হৈছে হাইকোৰ্টৰ নিৰ্দেশত অনাশৈক্ষিক কৰ্মচাৰীয়ে লাভ কৰিব পে স্কেলৰ দৰমহা 8 সপ্তাহৰ ভিতৰত প্ৰদান কৰিব লাগিব এই স্কেল পে। আৰু স্কেল পে প্ৰদান কৰিবলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বিশেষকৈ নতুনকৈ প্ৰাদেশিকৰণ আইন অনুসৰি শিক্ষা অৰ্থাৎ ভেঞ্চাৰ শৈক্ষিক প্ৰতিষ্ঠানৰ অনাশৈক্ষিক কৰ্মচাৰী সেৱা প্ৰাদেশিকৰণ আইন 2018ৰ অধীনত প্ৰাদেশিকৃত হোৱা অনাশৈক্ষিক কৰ্মচাৰীসকল এই নিৰ্দেশনাৰ জৰিয়তে লাভ কৰিব, অৰ্থাৎ তেওঁলোক লাভান্বিত হ'ব। আৰু এটা নিৰ্দিষ্ট যিটো কেছ নাম্বাৰ দিছে আপোনালোকে দেখিছে, আৰু 3খন লেখ আবেদন হৈছিলে উল্লেখিত নম্বৰত, আৰু জড়িত 651জন অনাশৈক্ষিক কৰ্মচাৰীয়ে দাখিল কৰা লেখ আবেদনখনৰ ভিতৰত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে শেহতীয়াকৈ এক নিৰ্দেশনাৰ জৰিয়তে ৰাজ্য চৰকাৰক আবেদনকাৰী অনাশৈক্ষিক কৰ্মচাৰীসকলক স্কেল পে প্ৰদানৰ নিৰ্দেশ দিছে। অৱশ্যে আবেদনকাৰী অনাশৈক্ষিক কৰ্মচাৰীসকলৰ চৰকাৰে কি ধৰণৰ পে স্কেল প্ৰদান কৰিব তাক কোৱা হোৱা নাই। গতিকে শিক্ষা বিভাগে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত গোচৰকেইটাৰ আদেশৰ প্ৰতিলিপি জমা দিয়াৰ 8 সপ্তাহৰ ভিতৰত সংশ্লিষ্ট কৰ্মচাৰীসকলক দিবলগীয়া পে স্কেল চৰকাৰে নিৰ্ধাৰণ কৰিব লাগিব। উল্লেখযোগ্য যে অনাশৈক্ষিক কৰ্মচাৰীসকলে ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, উচ্চ মাধ্যমিক স্কুল আৰু হাই মাদ্ৰাছাসমূহত জ্যেষ্ঠ সহায়ক, পুথিভঁৰাল সহায়ক, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু আন পদবীত তেওঁলোক কৰ্মৰত হৈ আছে। আৰু প্ৰথম অৱস্থাত এইসকল কৰ্মচাৰীক তেওঁলোকে শৈক্ষিক প্ৰতিষ্ঠানসমূহত চৰকাৰে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰে। ইয়াৰ ভিতৰতে এই কৰ্মচাৰীসকলৰ পদসমূহ অসম শিক্ষা ভেঞ্চাৰ শৈক্ষিক প্ৰতিষ্ঠানৰ অনাশৈক্ষিক কৰ্মচাৰী সেৱা প্ৰাধিকৰণ আইন 2018ৰ অধীনত প্ৰাদেশিকৰণ কৰা হয়। কিন্তু এনে কৰ্মচাৰীসকলৰ বাবে কোনো শিক্ষাগত তথা বৃত্তিগত অৰ্হতাৰ কথা আইনখনত উল্লেখ নকৰি অসম চৰকাৰৰ অধীনত বিভিন্ন পৰ্যায়ৰ প্ৰাদেশিকৃত পৰ্যায়ত অনাশৈক্ষিক কৰ্মচাৰী হিচাপে কৰ্মৰত চৰকাৰী কৰ্মচাৰীৰ লেখীয়াকৈ অৰ্হতা থকা স্বত্বেও বৈষম্যমূলকভাৱে পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰীলৈ উন্নীতকৰণৰ পৰা বিৰত থাকে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকক ফিক্স পে প্ৰদান কৰাৰহে ব্যৱস্থা গ্ৰহণ কৰে, যাৰ পৰিণতিত পদসমূহ প্ৰাদেশিকৰণ হোৱাৰ পাছতো তেওঁলোকৰ প্ৰাপ্য সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হ'বলগীয়া হ'ল। আৰু চৰকাৰৰ এই ব্যৱস্থাৰ বিৰুদ্ধে ভুক্তভোগী কৰ্মচাৰীসকল তেওঁলোক আদালতৰ দ্বাৰস্থ হৈছিল আৰু বিভিন্ন সময়ত তেওঁলোক গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। কিন্তু চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সংশ্লিষ্ট আইনৰ ধাৰাসমূহক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। আৰু চৰকাৰী পক্ষ আৰু আবেদনকাৰী পক্ষই অধিবক্তাৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠখনে তেওঁলোকক 8 সপ্তাহৰ ভিতৰত স্কেল পে প্ৰদানৰ নিৰ্দেশনা দিছে। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। SIRৰ তৎপৰতাত অসমসহ 6 ভোটাৰৰ পূৰ্বে নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰিজাইডিং পুলিং অফিচাৰ নিয়োজিত কৰ্মচাৰীৰ পাৰিতোষিক বৃদ্ধি। বৰ্ধিত নিৰীক্ষত মাননি পাব কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ বিষয়া, জোৱান, ডেপুটি DO। গতিকে সমগ্ৰ দেশতে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ ভিত্তিত তৎপৰতা থকাৰ সময়তে অসম আৰু 6 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই বিষয়া কৰ্মচাৰীসকল নিৰ্বাচনত জড়িত তেওঁলোকৰ পাৰিতোষিক বৃদ্ধি কৰা হৈছে। আৰু নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে সদৰি কৰা অনুসৰি এই সিদ্ধান্তৰ দ্বাৰা প্ৰিজাইডিং অফিচাৰ তথা কাউণ্টিং ছুপাৰভাইজাৰ, পুলিং অফিচাৰ, কাউণ্টিং এজেণ্ট, মাইক্ৰ' অবজাৰ্ভাৰকে ধৰি নিৰ্বাচনী পৰ্যায়ত কৰ্তব্যৰত আৰু নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ পাৰিতোষিক বৃদ্ধি কৰা হৈছে। অনুৰূপ ধৰণে বৰ্ধিত নিৰ্ধাৰিত মাননি আদায় কৰা নিৰ্বাচনী এছিষ্টেণ্ট, এক্সপেণ্ডিচাৰ, ছেক্টৰ অফিচাৰ, পুলিচ অফিচাৰসকলৰ তেওঁলোকৰ পাৰিতোষিক বৃদ্ধি কৰা হৈছে। লগতে খাদ্যৰ বিপৰীতে আদায় দিয়া ধনৰ পৰিমাণো বঢ়োৱা হৈছে। উল্লেখযোগ্য যে নিৰ্বাচনী কাম কাজ সুকলমে পৰিচালনা কৰিবলৈ নিৰ্বাচন আয়োগে কেন্দ্ৰ, ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, স্থানীয় কৰ্তৃপক্ষ আদিৰ বিষয়া কৰ্মচাৰীক ডেপুটেশ্যনত আনে আৰু অন্তিমবাৰৰ বাবে 2014 চনত এই বিষয়া কৰ্মচাৰীসকলৰ পাৰিতোষিক বৃদ্ধি কৰা হৈছিল। সেইদৰে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ বিষয়া, জোৱান, এছিষ্টেণ্ট এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ আদিৰ মাননি অন্তিমবাৰৰ বাবে বঢ়োৱা হৈছিল 2016 চনত।
প্ৰচলিত বিধিমতে বৰ্তমান জিলা উপ নিৰ্বাচনী বিষয়া অৰ্থাৎ ডেপুটি DO সকলক মাননি আদায় দিয়াৰ ব্যৱস্থা নাই। কিন্তু এইবাৰ ডেপুটি DO সকলৰ মাননি তেওঁলোকৰ এমাহৰ মূল দৰমহাতকৈ কম হ'ব নালাগিব বুলি নিৰ্বাচন আয়োগৰ তৰফৰ পৰা স্পষ্ট কৰি দিছে। 2014 চনত নিৰ্ধাৰিত পৰিমাণ অনুসৰি প্ৰিজাইডিং অফিচাৰ তথা কাউণ্টিং ছুপাৰভাইজাৰসকলে নিৰ্বাচনী কৰ্তব্যৰ থকাৰ সময়ছোৱাত প্ৰতিদিনে 350 টকাকৈ লাভ কৰে আৰু সেই পৰিমাণ এতিয়াৰ পৰা 500 টকালৈকে বৃদ্ধি কৰা হৈছে, অথবা এককালীনভাৱে তেওঁলোকক আদায় দিব লাগিব 2000 টকা। পুলিং অফিচাৰৰ ক্ষেত্ৰত পাৰিতোষিক পূৰ্বৰ 250 টকাৰ ঠাইত 400 টকা কৰা হৈছে, অথবা এককালীনভাৱে তেওঁলোকক 1600 টকা নিৰ্ধাৰণ কৰা হৈছে। গতিকে সকলোৰে পাৰিতোষিক বৃদ্ধি কৰা হৈছে। গতিকে আপোনালোকে গম পাইছে যে প্ৰিজাইডিং পুলিং অফিচাৰকে ধৰি বিভিন্ন কৰ্তব্যত নিয়োজিত অফিচাৰসকলৰ পাৰিতোষিক বৃদ্ধি কৰা হৈছে। আৰু 2014 চনত নিৰ্ধাৰিত পৰিমাণ অনুসৰি প্ৰিজাইডিং অফিচাৰসকলৰ বৃদ্ধি কৰা হৈছে, আপোনালোকে গম পালে। আৰু এককালীনভাৱে 1350 টকা লাভ কৰিব। বিভিন্ন কৰ্তব্যত নিয়োজিত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে দৈনিক পাৰিতোষিক 200 টকাৰ পৰিৱৰ্তে 350 টকাকৈ তেওঁলোকৰ বৃদ্ধি কৰা হৈছে, অথবা তেওঁলোকক এককালীনভাৱে আদায় দিয়া হ'ব। আৰু এতিয়াৰে পৰা এককালীনভাৱে 1000 টকা আদায় দিয়া হ'ব। ভিডিঅ' ছাৰ্ভিলেন্স টিম, ভিডিঅ' ড্ৰয়িং টিম, নিয়ন্ত্ৰণ কক্ষ, কল চেণ্টাৰৰ ষ্টাফ, মিডিয়া চাৰ্টিফিকেশ্যন এণ্ড মনিটৰিং কমিটি, ফ্লাইং স্কোৱাড আদিকে ধৰি প্ৰথম দ্বিতীয় শ্ৰেণীৰ বিষয়া কৰ্মচাৰীসকলৰ পাৰিতোষিক বৃদ্ধি কৰা হৈছে। গতিকে কাৰ কেনেদৰে বৃদ্ধি কৰা হৈছে আপোনালোকে নিশ্চয় গম পালে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।